নমস্কাৰ টাইমটোলৈ স্বাগতম জনাইছো মই হিমাক্ষী ৰাহুল গান্ধীক লৈ বহু মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ যি উপাধি গান্ধী উপাধিটো ডুপ্লিকেট প্ৰকৃততে তেওঁলোক গান্ধী নহয় এয়া কংগ্ৰেছৰ ন্যায় যাত্ৰা নহয় এয়া মিয়া যাত্ৰা বুলি উল্লেখ কৰিলে আৰু য'ত মিয়া থাকিব ততে মানুহ হ'ব বুলি উল্লেখ কৰিলে বহু মন্তব্য দিলে জনাই আছো সবিশেষ দেশৰ ভিতৰতে আটাইতকৈ ভ্ৰষ্টচাৰী গান্ধী পৰিয়াল দেশৰ ভিতৰতে আটাইতকৈ ভ্ৰষ্টচাৰী বুলি কৈছে বৰ্ড কেলেংকাৰীৰ পৰা ভূপাল গেছ কাণ্ডলৈকে এই সকলোবোৰ গান্ধী পৰিয়ালৰ বাবে হৈছে বহু মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বহু মন্তব্য কৰিছে ৰাহুল গান্ধীৰ গান্ধী উপাধিটো তেওঁলোকৰ নাছিল ৰাহুল গান্ধীৰ গান্ধী উপাধিটো তেওঁলোকৰ নাছিল বুলি উল্লেখ কৰিছে তেওঁলোকৰ ডুপ্লিকেটহে গান্ধী তেওঁলোক ডুপ্লিকেট গান্ধী বুলিহে উল্লেখ কৰিছে আচলতে তেওঁলোক গান্ধী নহয় বুলি কৈছে ৰাহুল গান্ধী আচলতে গান্ধী নহয় কংগ্ৰেছৰ এয়া ন্যায় যাত্ৰা নহয় মিয়া যাত্ৰাহে বুলি উল্লেখ কৰিছে কংগ্ৰেছে যি যাত্ৰা কৰিছে ন্যায় যি যাত্ৰা কৰিছে সেয়া ন্যায় যাত্ৰা নহয় এই যাত্ৰাত য'ত মিয়া থাকিব তাত মানুহ হ'বই বুলি উল্লেখ কৰিছে যাত্ৰাৰ য'ত মিয়া থাকিব য'ত মিয়া থাকিব ততেই মানুহ থাকিব বুলি উল্লেখ কৰিছে য'ত মিয়া নাই তাত মানুহ নহয় বুলি কৈছে য'ত মিয়া থাকিব ন্যায় যাত্ৰাৰ য'ত মিয়া থাকিব তাতেই মানুহ হ'ব বুলি কৈছে কিন্তু এই ন্যায় যাত্ৰাত মিয়া মহিলাসকল নাথাকিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ৰাহুল গান্ধী ন্যায় যাত্ৰাৰ সন্দৰ্ভত উল্লেখ কৰিছে কোনো মিয়া মহিলা ৰাহুল গান্ধীৰ যাত্ৰালৈ নাহে বুলি উল্লেখ কৰিছে মিয়া মহিলা নাহে বুলি কৈছে আৰু এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি বিশেষ স্থানত সভাৰ আয়োজন কৰিছে কংগ্ৰেছে আৰু ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক লৈ এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ৰাহুল গান্ধীৰ যি গান্ধী উপাধি সেই উপাধিটো তেওঁলোকৰ প্ৰকৃততে নহয় প্ৰকৃততে তেওঁলোক গান্ধী নহয় বুলি উল্লেখ কৰিছে তেওঁলোক ডুপ্লিকেটহে গান্ধী পৰিয়াল বুলি কৈছে ডুপ্লিকেট গান্ধী পৰিয়াল বুলি উল্লেখ কৰিছে আৰু কংগ্ৰেছৰ এয়া ন্যায় যাত্ৰা নহয় কংগ্ৰেছৰ এয়া মিয়া যাত্ৰা বুলি উল্লেখ কৰিছে কংগ্ৰেছৰ যি যাত্ৰা কৰিছে সেয়া মিয়া যাত্ৰা বুলি কৈছে আৰু এই যাত্ৰা য'ত মিয়া থাকিব য'ত যি জেগাতে যি ঠাইতে মিয়া থাকিব সেই ঠাইতে মানুহ হ'ব বুলি উল্লেখ কৰিছে কংগ্ৰেছৰ এই যাত্ৰা মিয়া যাত্ৰাহে আচলতে ন্যায় যাত্ৰা নহয় বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে কংগ্ৰেছৰ যি যাত্ৰা পুনৰ জনাই আছে দেশৰ ভিতৰতে আটাইতকৈ ভ্ৰষ্টচাৰী গান্ধী পৰিয়াল বুলি উল্লেখ কৰিছে তেওঁলোক যি গান্ধী উপাধিটো তেওঁলোকৰ ডুপ্লিকেট গান্ধী বুলি উল্লেখ কৰিছে লগতে কংগ্ৰেছৰ এয়া ন্যায় যাত্ৰা নহয় মিয়া যাত্ৰাহে বুলি উল্লেখ কৰিছে আৰু য'ত মিয়া থাকিব যি জেগাত মিয়া থাকিব তাতহে মানুহ হ'ব বুলি কৈছে আৰু য'ত মিয়া নাথাকে তাত মানুহ নহয় বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু এই ন্যায় যাত্ৰাত মিয়া মহিলাসকল নাথাকিব বুলি উল্লেখ কৰিছে মিয়া মহিলাসকল নাথাকিব বুলি উল্লেখ কৰিছে কোনো মিয়া মহিলা ৰাহুল গান্ধীৰ যাত্ৰালৈ নাহে বুলি উল্লেখ কৰিছে আৰু এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি বিশেষ স্থানত সভাৰ আয়োজন কৰিছে আৰু ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক লৈ এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য কৰিছে দেশৰ ভিতৰতে আটাইতকৈ ভ্ৰষ্টচাৰী বুলি উল্লেখ কৰিছে গান্ধী পৰিয়াল আৰু তেওঁলোকৰ যি গান্ধী উপাধিটো তেওঁলোকৰ নিজৰ নহয় বুলি কৈছে গান্ধী উপাধিটো তেওঁলোকৰ ডুপ্লিকেটহে বুলি কৈছে আৰু কংগ্ৰেছৰ যি ন্যায় যাত্ৰা কৰি আছে কংগ্ৰেছৰ এয়া ন্যায় যাত্ৰা নহয় মিয়া যাত্ৰা বুলি উল্লেখ কৰিছে য'ত মিয়া থাকিব যি ঠাইত মিয়া থাকিব ততেই মানুহ হ'ব বুলি কৈছে তাতেই মানুহ হ'ব মিয়া য'ত থাকিব আৰু য'ত মিয়া নাথাকে তাত মানুহ নহয় বুলি কৈছে কিন্তু এই ন্যায় যাত্ৰাত মিয়া মহিলাসকল নাহিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইখিনিতে মন্তব্য আছে মন্তব্য শুনাব বিচাৰিছো अरे आप लोग राहुल गांधी ने किसी को जो भी बोले वो उनका राय है वो मैं इसमें क्या बोलूं मेरा हिसाब में तो देश का सबसे भ्रष्ट परिवार ही गांधी परिवार है ये देश में बोफोर्स से लेकर भोपाल गैस कांड का एंडरसन को भगाने से जितना देश का सबसे भ्रष्ट परिवार है सबसे भ्रष्ट परिवार ही गांधी परिवार है खाली अब भ्रष्ट नहीं डुप्लीकेट भी है उनका तो फैमिली नाम गांधी है ही नहीं अपना डुप्लीकेट नाम लेके घूम रहा है जैसे डुप्लीकेट लाइसेंस होने से तो मैं पकड़ लेता था लेकिन डुप्लीकेट टाइटल लेने से क्या परिणाम होता है मैं नहीं जानता हूँ इसीलिए वो घूम रहा है जहाँ जहाँ मियाँ लोग रहेगा उनका भी लेडीज लोग नहीं रहेगा उनका भी जहाँ जहाँ जेंट्स लोग है वहाँ थोड़ा कोई लोग आएगा बाकी कोई लोग नहीं आएगा ये तो असम में ये मियाँ जात्रा होगा मियाँ जात्रा माइनस महिला उनका भी महिला नहीं आएगा कत अंकिता दत्त न्याय राहुल गांधीर পৰা কত পাব অসম আন্দোলনৰ 900 শহীদৰ ন্যায় কেতিয়া দিব আজি কংগ্ৰেছৰ পৰা হিচাপ খুজিলে তো বহুত হিচাপ আছে আজি উত্তৰ পূৰ্বত আইজল টাউনত তো কংগ্ৰেছে বম পেলাই দিছিল যেনেকৈ কৰাচিত বম পেলাইছিল সো গতিকে ন্যায় খুজিলে কংগ্ৰেছৰ পৰা কিমান ন্যায় পাব
কিন্তু বেসিক্যালি মই যাত্ৰাটো গুৰুত্ব দিয়া নাই, কাৰণ এই যাত্ৰাত এই মিয়া মানুহ 2-4টা আহিব আৰু কোন আহিব। একদম আশা কৰাটো আপুনি কেনেকৈ বাধা দিব পাৰে? মই এতিয়া ইয়াত বহি আশাও কৰিব পাৰোঁ, মইহে বিল গেটছ হ'ম। আশা কৰিলেতো নহ'ব না। চাওক, প্ৰথম মিটিঙতো মানুহ নাহে, আমগুৰিৰ পৰা মৰিয়নিলৈ আহি আছে, মৰিয়নিত খালি এক জেগাতে মানুহ হ'ল, সেই জেগাত কোন থাকে আপোনালোকে খবৰ লৈ ল'ব। য'ত য'ত এটা বিশেষ জাতিৰ মানুহ থাকিব তাতে অলপ অলপ ধৰক মৰিয়নিৰ পৰা তেওঁ আহি আছিলে, মই আপোনালোকে বুজাই দিওঁ। মৰিয়নিৰ পৰা আহোঁতে আহোঁতে ক'তো মানুহ নাই, এটা দেৱেৰ পাৰ বুলি জেগাত ফটক কৰি অলপ মানুহ হৈ গ'ল। কোন মানুহ আছে আপোনালোকে খবৰ কৰিব। সেইকাৰণে অসমত এইটো যেতিয়াৰ পৰা গুৱাহাটী ক্ৰছ কৰি ধুবুৰীলৈকে যাব অলপ অলপ মানুহ হ'ব, কিন্তু মহিলা মিয়াৰো মহিলা নাহে। এইবাৰ পুৰুষ আহিব পাৰে মিয়াৰ 2-4জন, এইবাৰ কিন্তু মিয়াৰো মহিলা নাহে। উদ্যমিতা আঁচনিৰ ফৰ্মটো 39 লাখে ল'ব গৈছে। অসমত মানুহটো 3.5 কোটি আছে, যাব খুজিলেতো বাকী 3 কোটি মানুহ যাব পাৰে, কিন্তু এটা বিশেষ সম্প্ৰদায়ক বাদ দি তাৰো অকল পুৰুষ, তাৰো মহিলা নাযায়। মই ইমানলৈকে কৈছোঁ, আৰু কোনো নাযায়। এটা মিটিং দিছে ক'ত চুলুং, মিটিং দিছে ক'ত গৌৰীপুৰ, টাৰ্গেট কৰি কৰি মিটিং দিছে যে ক'ত তেনেকুৱা মানুহ আহিব পাৰে। এইবাৰ কিন্তু মোৰ বিশ্বাস তেওঁলোকৰো মহিলাবিলাক নাহে। তাৰমানে যোৱা 3 বছৰত আমি ইমান প্ৰগ্ৰেছ কৰিলোঁ, আগতেতো পুৰুষ মহিলা 2টা আহিছিল, এইবাৰ মিয়া সমাজৰো মহিলা বহুত কম আহিব। আপোনালোকে গোটেই ৰাস্তাটো চেক কৰিব। कांग्रेस मुसलमानों का एक वर्ग को रिप्रेजेंट कर रहा है। इस बार तो मुसलमान महिला भी कांग्रेस का सभा में नहीं आएगा। हम लोग का जो प्रोग्रेस है सबका साथ सबका विकास का, आसाम में इतना प्रोग्रेस हुआ है, आप देखते जाइए। ऐसे कांग्रेस का सभा होने से मियाँ लोगों का मेल और फीमेल दोनों आते थे। इस बार तो माँ और बहन लोग नहीं आएगा, और धीरे धीरे बाबा लोग भी आना बंद कर देगा। गुवाहाटीर माजेरे जोर करी गले जाब मानुहर गाली खाब मोर की आछे। मैं तो कांग्रेसक हेल्प करिछु जे गुवाहाटीर माजेदी नाजाब, गोटेइखन गाली खाब। पिছত যদি जोर करी जाब खोजे जाब, पिছত मैं केस रेजिस्टार करि लम। ताते मोर केभेलकेडत 2टा टार्गेट आछे, সেই দুটাক मैं पिছত एरेस्ट करि लम। সেই केभेलकेडत 2জন बदमाश मानुह आछे, जेतिया लाहेকৈ गुवाहाटी पार हब मैं कोनबा এটা সময়ত 2টাক एरेस्ट करि लम। आमार लगत कत टक्कर लब पारिब? आईन जदि भांगे मैं इयातो बाधा टाधा निदिওঁ, केस रेजिस्टार हो करि थৈ दिम, पिছত जी 2জনক उठाब लागे मैं उठाई লৈ আহিম। সেইবিলাক কি আপোনালোকে প্ৰভাৱ পৰিবনে? আপোনালোকে চাব, সেইবিলাকত মই চোৱাৰ মোৰ কাম নাই। এইটো আছে SPGৰ এজন পুৰণা ইন্সপেক্টৰ যোনে জেকাই আছে যে গুৱাহাটীৰ মাজেদি যাব লাগে। যদি গুৱাহাটীৰ মাজেদি বিজেপিও নাযায়, যাই যদি যাব জোৰ কৰি মই কাকো বাধা নিদিওঁ, পিছত মই ধৰি লম। মই জানো কোনে জেক মাৰি আছে। কংগ্ৰেছতো সবেই মোক যি কথা কৈয়ে আছে, যি 2জনে জেক মাৰি আছে যে গুৱাহাটীৰ মাজেৰে বল ভাঙি দে আইন। মই আইন ভাঙোতে একোৱে নকৰোঁ। কোনে এইবিলাকত পুলিচে যুঁজ বাগৰ কৰি কোনে নেশ্যনেল মিডিয়াক হাইপ কৰাব? যাওঁতে যাব, কিন্তু আইন ভঙাৰ কাৰণে কেছ ৰেজিষ্টাৰ কৰি শিলিগুৰি পোৱাৰ লগে লগে মই এৰেষ্ট কৰি লৈ আহিম। নাড্ডাৰ যাত্ৰাটো তেনেকুৱা নহয়। নাড্ডাৰ যাত্ৰাটো দুইফালে মানুহ ৰখি আছে, আৰু নাড্ডাৰ এখন গাড়ী গৈ আছে। এইটোৰ লগত আপেল আৰু কমলা কম্পেয়াৰ নহয়। মই এতিয়াও কৈছোঁ গ'লে যাওক না, কিমান সাহ আছে আপোনালোকেও চাই ল'ব। ৰাজনীতিটো কৰিবই লাগিব ৰাম মন্দিৰ লৈ, সেইটোত কি অসুবিধা আছে? যদি কংগ্ৰেছে ৰাম মন্দিৰত নাযায়, এইটোতো ৰাজনীতি হ'বই। কংগ্ৰেছে গ'লেতো ৰাজনীতি নহ'লেহেঁতেন, সৰ্বদলীয় প্ৰাৰ্থনা সভা হৈ গ'লহেঁতেন। ৰাজনীতি কোনে কৰিছে? এতিয়া যদি ধৰক আমি আজি গোপীনাথ বৰদলৈ জন্ম জয়ন্তী পাতিছোঁ, হিন্দু মুছলিম খ্ৰীষ্টিয়ান সকলো যদি বহি থাকে, এইটো সাম্প্ৰদায়িক নহয়। তেনেকৈ ৰাম মন্দিৰত বিজেপিক মাতিছে, কংগ্ৰেছক মাতিছে, চবক মাতিছে। চবেই যদি উৎসৱত যায়, তাততো ৰাজনীতি নহয়। যদি কংগ্ৰেছে বয়কট কৰে, তে ৰাজনীতি কোনে কৰিলে? কংগ্ৰেছে কৰিলে। কংগ্ৰেছে কিয় বয়কট কৰিলে? এই প্ৰশ্নটোতো আমি মানুহৰ আগত উঠামেই যে হিন্দু বিৰোধী কাৰণে বয়কট কৰিলে। গতিকে যদি ৰাজনীতি হ'ব নালাগে, सोनिया गांधी गले हल मीटिंग इमाने कथा सिंपल फॉर्मूला। अरे आप लोग राहुल गांधी ने किसी को जो भी बोले वो उनका राय है, वो मैं इसमें क्या बोलूं। मेरा हिसाब में तो देश का सबसे भ्रष्ट परिवार ही गांधी परिवार है। ये देश में बोफोर्स से लेकर भोपाल गैस कांड का एंडरसन को भगाने से जितना देश का सबसे भ्रष्ट परिवार है, सबसे भ्रष्ट परिवार ही गांधी परिवार है। खाली ये भ्रष्ट नहीं, डुप्लीकेट भी है।
उनका तो फैमिली नाम गांधी है ही नहीं, अपना डुप्लीकेट नाम लेके घूम रहा है। तो जैसे डुप्लीकेट लाइसेंस होने से तो मैं पकड़ लेता था, लेकिन डुप्लीकेट टाइटल लेने से क्या परिणाम होता है मैं नहीं जानता हूँ, इसीलिए वो घूम रहा है। जहाँ जहाँ मियाँ लोग रहेगा उनका भी लेडीज लोग नहीं रहेगा, उनका भी जहाँ जहाँ जेंट्स लोग है वहाँ वहाँ थोड़ा कोई लोग आएगा, बाकी कोई लोग नहीं आएगा। ये तो असम में ये मियाँ यात्रा होगा, मियाँ यात्रा माइनस महिला, उनका भी महिला नहीं आएगा। कत अंकिता दत्तই न्याय राहुल गांधीर পৰা কত পাব? অসম আন্দোলনৰ 900 শহীদৰ ন্যায় কেতিয়া দিব? আজি কংগ্ৰেছৰ পৰা হিচাপ খুজিলেতো বহুত হিচাপ আছে। আজি উত্তৰ পূৰ্বত আইজল টাউনতো কংগ্ৰেছে বম পেলাই দিছিল, যেনেকৈ কৰাচিত বম পেলাইছিল। সো গতিকে ন্যায় খুজিলে কংগ্ৰেছৰ পৰা কিমান ন্যায় পাব? কিন্তু বেসিক্যালি মই যাত্ৰাটো গুৰুত্ব দিয়া নাই, কাৰণ এই যাত্ৰাত এই মিয়া মানুহ 2-4টা আহিব আৰু কোন আহিব? একদম আশা কৰাটো আপুনি কেনেকৈ বাধা দিব পাৰে? মই এতিয়া ইয়াত বহি বহি আশাও কৰিব পাৰোঁ, মইহে বিল গেটছ হ'ম, আশা কৰিলেতো নহ'ব না। চাওক প্ৰথম মিটিঙতো মানুহ নাহে, আমগুৰিৰ পৰা মৰিয়নিলৈ আহি আছে, মৰিয়নিত খালি এক জেগাতে মানুহ হ'ল, সেই জেগাত কোন থাকে আপোনালোকে খবৰ লৈ ল'ব। য'ত য'ত এটা বিশেষ জাতিৰ মানুহ থাকিব তাতে অলপ অলপ ধৰক মৰিয়নিৰ পৰা তেওঁ আহি আছিলে, মই আপোনালোকে বুজাই দিওঁ। মৰিয়নিৰ পৰা আহোঁতে আহোঁতে ক'তো মানুহ নাই, এটা দেৱেৰ পাৰ বুলি জেগাত ফটক কৰি অলপ মানুহ হৈ গ'ল। কোন মানুহ আছে আপোনালোকে খবৰ কৰিব। সেইকাৰণে অসমত এইটো যেতিয়াৰ পৰা গুৱাহাটী ক্ৰছ কৰি ধুবুৰীলৈকে যাব অলপ অলপ মানুহ হ'ব, কিন্তু মহিলা মিয়াৰো মহিলা নাহে। এইবাৰ পুৰুষ আহিব পাৰে মিয়াৰ 2-4জন, এইবাৰ কিন্তু মিয়াৰো মহিলা নাহে। উদ্যমিতা আঁচনিৰ ফৰ্মটো 39 লাখে ল'ব গৈছে, অসমত মানুহটো 3.5 কোটি আছে, যাব খুজিলেতো বাকী 3 কোটি মানুহ যাব পাৰে, কিন্তু এটা বিশেষ সম্প্ৰদায়ক বাদ দি তাৰো অকল পুৰুষ, তাৰো মহিলা নাযায়, মই ইমানলৈকে কৈছোঁ, আৰু কোনো নাযায়। এটা মিটিং দিছে ক'ত চুলুং, মিটিং দিছে ক'ত গৌৰীপুৰ, টাৰ্গেট কৰি কৰি মিটিং দিছে যে ক'ত তেনেকুৱা মানুহ আহিব পাৰে। এইবাৰ কিন্তু মোৰ বিশ্বাস তেওঁলোকৰো মহিলাবিলাক নাহে। তাৰমানে যোৱা 3 বছৰত আমি ইমান প্ৰগ্ৰেছ কৰিলোঁ, আগতেতো পুৰুষ মহিলা 2টা আহিছিল, এইবাৰ মিয়া সমাজৰো মহিলা বহুত কম আহিব। আপোনালোকে গোটেই ৰাস্তাটো চেক কৰিব। कांग्रेस मुसलमानों का एक वर्ग को रिप्रेजेंट कर रहा है, इस बार तो मुसलमान महिला भी कांग्रेस का सभा में नहीं आएगा। हम लोग का जो प्रोग्रेस है सबका साथ सबका विकास का, आसाम में इतना प्रोग्रेस हुआ है, आप देखते जाइए। ऐसे कांग्रेस का सभा होने से मियाँ लोगों का मेल और फीमेल दोनों आते थे, इस बार तो माँ और बहन लोग नहीं आएगा, और धीरे धीरे बाबा लोग भी आना बंद कर देगा। गुवाहाटीर माजेरे जोर करी गले যাব মানুহৰ গালি খাব, মোৰ কি আছে? মইতো কংগ্ৰেছক হেল্প কৰিছো যে গুৱাহাটীৰ মাজেদি নাযাব, গোটেইখন গালি খাব। পিছত যদি জোৰ কৰি যাব খোজে যাব, পিছত মই কেছ ৰেজিষ্টাৰ কৰি ল'ম। তাতে মোৰ কেভেলকেডত 2টা টাৰ্গেট আছে, সেই 2টাক মই পিছত এৰেষ্ট কৰি ল'ম। সেই কেভেলকেডত 2জন বদমাছ মানুহ আছে, যেতিয়া লাহেকৈ গুৱাহাটী পাৰ হ'ব মই কোনোবা এটা সময়ত 2টাক এৰেষ্ট কৰি ল'ম। আমাৰ লগত ক'ত টক্কৰ ল'ব পাৰিব? আইন যদি ভাঙে মই ইয়াততো বাধা টাধা নিদিওঁ, কেছ ৰেজিষ্টাৰ হৈ কৰি থৈ দিম, পিছত যি 2জনক উঠাব লাগে মই উঠাই লৈ আহিম। সেইবিলাক কি আপোনালোকে প্ৰভাৱ পৰিবনে আপোনালোকে চাব, সেইবিলাকত মই চোৱাৰ মোৰ কাম নাই। এইটো আছে SPGৰ এজন পুৰণা ইন্সপেক্টৰ যোনে জেকাই আছে যে গুৱাহাটীৰ মাজেদি যাব লাগে। যদি গুৱাহাটীৰ মাজেদি বিজেপিও নাযায়, যাই যদি যাব জোৰ কৰি মই কাকো বাধা নিদিওঁ, পিছত মই ধৰি ল'ম। মই জানো কোনে জেক মাৰি আছে, কংগ্ৰেছতো চবেই মোক যি কথা কৈয়ে আছে, যি 2জনে জেক মাৰি আছে যে গুৱাহাটীৰ মাজেৰে বল ভাঙি দে আইন, মই আইন ভাঙোতে একোৱে নকৰোঁ। কোনে এইবিলাকত পুলিচে যুঁজ বাগৰ কৰি কোনে নেশ্যনেল মিডিয়াক হাইপ কৰাব? যাওঁতে যাব, কিন্তু আইন ভঙাৰ কাৰণে কেছ ৰেজিষ্টাৰ কৰি শিলিগুৰি পোৱাৰ লগে লগে মই এৰেষ্ট কৰি লৈ আহিম। নাড্ডাৰ যাত্ৰাটো তেনেকুৱা নহয়, নাড্ডাৰ যাত্ৰাটো দুইফালে মানুহ ৰখি আছে আৰু নাড্ডাৰ এখন গাড়ী গৈ আছে। এইটোৰ লগত আপেল আৰু কমলা কম্পেয়াৰ নহয়। মই এতিয়াও কৈছোঁ গ'লে যাওক না, কিমান সাহ আছে আপোনালোকেও চাই ল'ব। ৰাজনীতিটো কৰিবই লাগিব ৰাম মন্দিৰ লৈ, সেইটোত কি অসুবিধা আছে? যদি কংগ্ৰেছে ৰাম মন্দিৰত নাযায় এইটোতো ৰাজনীতি হ'বই। কংগ্ৰেছে গ'লেতো ৰাজনীতি নহ'লেহেঁতেন, সৰ্বদলীয় প্ৰাৰ্থনা সভা হৈ গ'লহেঁতেন। ৰাজনীতি কোনে কৰিছে? এতিয়া যদি ধৰক আমি আজি গোপীনাথ বৰদলৈ জন্ম জয়ন্তী পাতিছোঁ, হিন্দু মুছলিম খ্ৰীষ্টিয়ান সকলো যদি বহি থাকে, এইটো সাম্প্ৰদায়িক নহয়।
তেনেকৈ ৰাম মন্দিৰত বিজেপিক মাতিছে, কংগ্ৰেছক মাতিছে, চবক মাতিছে। চবেই যদি উৎসৱত যায় তাততো ৰাজনীতি নহয়। যদি কংগ্ৰেছে বয়কট কৰে তে ৰাজনীতি কোনে কৰিলে? কংগ্ৰেছে কৰিলে। কংগ্ৰেছে কিয় বয়কট কৰিলে? এই প্ৰশ্নটোতো আমি মানুহৰ আগত উঠামেই যে হিন্দু বিৰোধী কাৰণে বয়কট কৰিলে। গতিকে যদি ৰাজনীতি হ'ব নালাগে, সোনিয়া গান্ধী গ'লেই হ'ল মিটিঙত, ইমানে কথা, চিম্পল।